ওরেটি বুঢ়া গৰু তোৰেটি বুঢ়া গৰু ও জান চপাই খেতি কৰোঁ চপাই খেতি কৰোঁ তাৰে ছমাহলৈ জোৰে বাকী ছমাহলৈ জান খাবলৈ নোজোৰে খাবলৈ নোজোৰে বেচু সুদূৰৰে ভাই হয় আমাৰ থলুৱাভাৱে উৎপাদিত যি মাছ এই মাছৰ বজাৰত ডিব্ৰুগড় সদৰত আজি আমাৰ উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত যি মাছৰ ব্যৱসায় কৰিছে আমাৰ থলুৱা ব্যক্তিসকলে উৰুকাৰ বজাৰ আৰু আজি তেখেতসকলক মই মাছ কিনিবলৈ অহাৰ জৰিয়তে আজি সমগ্ৰ ডিব্ৰুগড়বাসী অসমবাসী আৰু দেশবাসীক ভোগালী বিহু উপলক্ষে আৰু মকৰ সংক্ৰান্তি উপলক্ষে তেখেতসকলক সকলোকে মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সকলোৱে ভাতৃত্ববোধ বহন কৰি আগন্তুক দিনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি মনৰ ইচ্ছা দেশখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে সেই আশা যাতে পূৰণ হয় সকলোৱে আমি ভাতৃত্ববোধ বহন কৰি আমাৰ সকলো একত্ৰিত হৈ আগবঢ়াই লৈ যাম আৰু আপোনালোকৰ জৰিয়তে মই সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাৰ লগে লগে অহা 22 তাৰিখে যি প্ৰাণ প্ৰতিষ্ঠা হ'ব ৰাম মন্দিৰৰ এই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ কাৰণে আমি সমগ্ৰ ডিব্ৰুগড়বাসী ৰাইজক আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক কৈছোঁ যে ঘৰে ঘৰে আমি যিটো লিচু লাইট বা বন্তি জ্বলাই আমি যাতে এই প্ৰাণ প্ৰতিষ্ঠাৰ উৎসৱটোক আমি যাতে উজ্জীৱিত কৰিব পাৰোঁ তাৰ কাৰণে মই সকলো ডিব্ৰুগড়বাসী ৰাইজক 21 আৰু 22 তাৰিখে লাইট জ্বলাই নিজৰ ঘৰখন গোটেইখন সুন্দৰকৈ তুলি দীপাৱলীৰ নিচিনাকৈ সুন্দৰকৈ তুলিবৰ কাৰণে মোৰ ফালৰ পৰা মই তেখেতসকলক আহ্বান জনাইছোঁ আৰু লগতে ভোগালী বিহু উপলক্ষে প্ৰত্যেকজন ব্যক্তিকে মোৰ ফালৰ পৰা সেৱা জনাইছোঁ শুভেচ্ছা জনাইছোঁ যাতে আমি সকলোৱে দেশখনক আগুৱাই লৈ যাব পাৰোঁ ওৰেটি বুঢ়া গৰু তোৰেটি বুঢ়া গৰু ও জান চপাই খেতি কৰোঁ চপাই খেতি কৰোঁ তাৰে ছমাহলৈ জোৰে বাকী ছমাহলৈ জান খাবলৈ নোজোৰে খাবলৈ নোজোৰে বেচু সুদূৰৰে ভাই হয় আমাৰ থলুৱাভাৱে উৎপাদিত যি মাছ এই মাছৰ বজাৰত ডিব্ৰুগড় সদৰত আজি আমাৰ উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত যি মাছৰ ব্যৱসায় কৰিছে আমাৰ থলুৱা ব্যক্তিসকলে উৰুকাৰ বজাৰ আৰু আজি তেখেতসকলক মই মাছ কিনিবলৈ অহাৰ জৰিয়তে আজি সমগ্ৰ ডিব্ৰুগড়বাসী অসমবাসী আৰু দেশবাসীক ভোগালী বিহু উপলক্ষে আৰু মকৰ সংক্ৰান্তি উপলক্ষে তেখেতসকলক সকলোকে মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সকলোৱে ভাতৃত্ববোধ বহন কৰি আগন্তুক দিনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি মনৰ ইচ্ছা দেশখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে সেই আশা যাতে পূৰণ হয় সকলোৱে আমি ভাতৃত্ববোধ বহন কৰি আমাৰ সকলো একত্ৰিত হৈ আগবঢ়াই লৈ যাম আৰু আপোনালোকৰ জৰিয়তে মই সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাৰ লগে লগে অহা 22 তাৰিখে যি প্ৰাণ প্ৰতিষ্ঠা হ'ব ৰাম মন্দিৰৰ এই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ কাৰণে আমি সমগ্ৰ ডিব্ৰুগড়বাসী ৰাইজক আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক কৈছোঁ যে ঘৰে ঘৰে আমি যিটো লিচু লাইট বা বন্তি জ্বলাই আমি যাতে এই প্ৰাণ প্ৰতিষ্ঠাৰ উৎসৱটোক আমি যাতে উজ্জীৱিত কৰিব পাৰোঁ তাৰ কাৰণে মই সকলো ডিব্ৰুগড়বাসী ৰাইজক 21 আৰু 22 তাৰিখে লাইট জ্বলাই নিজৰ ঘৰখন গোটেইখন সুন্দৰকৈ তুলি দীপাৱলীৰ নিচিনাকৈ সুন্দৰকৈ তুলিবৰ কাৰণে মোৰ ফালৰ পৰা মই তেখেতসকলক আহ্বান জনাইছোঁ আৰু লগতে ভোগালী বিহু উপলক্ষে প্ৰত্যেকজন ব্যক্তিকে মোৰ ফালৰ পৰা সেৱা জনাইছোঁ শুভেচ্ছা জনাইছোঁ যাতে আমি সকলোৱে দেশখনক আগুৱাই লৈ যাব পাৰোঁ ওৰেটি বুঢ়া গৰু তোৰেটি বুঢ়া গৰু ও জান চপাই খেতি কৰোঁ চপাই খেতি কৰোঁ
তাৰে ছমাহলৈ জোৰে বাকী ছমাহলৈ জান খাবলৈ নোজোৰে খাবলৈ নোজোৰে বেচু সুদূৰৰে ভাই।